ডাউন পেমেণ্ট তেওঁলোকে দিব, EMIও তেওঁলোকে দিব। কেৱল তোমাৰ নামত গাড়ী এখন লৈ দিয়া, মাহে 5,000কৈ পাবা। গাড়ীখন তোমাৰ নামত লৈ দিলে তোমাক মাহিলী 5,000 টকাকৈ দিব, ডাউন পেমেণ্টটো তেওঁলোকে দিব আৰু কিস্তিটো তেওঁলোকে মাৰিব। গাড়ী লৈ দিব বেলেগে, কিস্তি মাৰিব বেলেগে, ইমান টেনশ্যন কিয় লৈছা? আমি 10 টকাৰ মানুহ নহয়, 10 লাখ 12 লাখ টকাৰ গাড়ী আমি লোৱা অসম্ভৱ। সেই নহয় টেনশ্যন কিয় লৈছা? তো গাড়ী লৈ দিব বেলেগ এজন মানুহে, অংকুৰ বুলি পেলাই। এই অংকুৰে মানে চবখিনি মেনেজ কৰিব। ফাইনেন্স ধৰ যিটো আছে আহিব সেইটো মাৰিব আৰু মাহিলী তোমাক 5,000 টকা দিব। বহু মানুহলৈ আহিছিল এই লোভনীয় অফাৰ। এই চক্ৰটোৱে কৈছিল যে গাড়ী এখন আপোনাৰ নামত ওলাই দিয়া আৰু আমি নিজে ফাইনেন্সটো মাৰি থাকিম আৰু তোমাক আপোনালোকক 5,000 টকা দিম। হয়, কোনো চিন্তা নোহোৱাকৈ 5,000 টকা লাভৰ আশাত বন্দী হৈছিল তেওঁলোক। মোৰ এজন সৰু ভাইটি আছিলে, যিজন ৰোগীয়া হয়, তেওঁ ঘৰৰ চলাৰ অসুবিধাৰ কাৰণে সেই অফাৰটো যেতিয়া পাইছিল এটা ভাল অফাৰ পোৱা বুলি ভাবি তেওঁৰ সম্পূৰ্ণ ডকুমেণ্টছখিনি লৈ যায়। তেওঁলোকে সেই শ্বৰিফুল হকে অংকুৰ গগৈ নামৰ ল'ৰাজনক গাড়ীখন মহিন্দ্ৰ ডিলাৰ ৰঙিয়াৰ পৰা উলিয়াই দিছিল। শ্বৰিফুলৰ ঘৰ হওক মোৰ ৰিলেটিভ হয়, বদৰবাম বকৰাচাৰ বুলি কয়। পুচিলে থাকি ক'লে সেই গাড়ীখন ল, 5,000 টকা পাবি। ল'ৰাটো ধৰ এইবাৰ মেট্ৰিক দিব, মেট্ৰিক পাছ কৰাৰ পিছত সি তাকতো পঢ়াব লাগিব যেতিয়া 5,000 টকা পালে তাৰ ল'ৰাটো পঢ়াত এটা সুবিধা হ'ব। দৰং মঙলদৈত বহু মানুহে কিনি দিছিল 10-12 লাখ টকীয়া বাহন আৰু স্কুটি। মই ৰাতি হিচাপ কৰিছোঁ আৰু এজন ল'ৰাই কৈছে যে 40জনমান হ'ব ইয়াৰে। দৰং আৰু ওদালগুৰি আৰু গড়েশ্বৰ কামৰূপৰ ভিতৰতো আছে, চব 4চকীয়া আৰু স্কুটিও ডাবল দিছে কিছুমানে, এখেতে স্কুটিও দিছে। কিন্তু ভবামতে কথাবোৰ নহ'লগৈ। ডিলাৰৰ পৰা উলিয়াই অনাৰ পিছত মালিকে গাড়ী আৰু দেখাই নাই। ফাইনেন্সাৰ আহিল, ডিলাৰৰ মানুহ আহিল মোৰ ঘৰলৈকে, চহী পত্ৰ কৰি লৈ পেলাই গুচি গৈছে। বলৰ পিকআপ তাৰপিছত লৈ যায় উঠি এতিয়া গাড়ীখন এই তজবুল বোলে সিয়ে গাড়ী হেৰিৰ পৰা ওলাই লৈ আহিছে, এই গেটক লৈ ওলাই দিছে, গেটৰ পৰা ওলাই লৈ আহিছে। সি মহিন্দ্ৰা ডিলাৰ লখৰাৰ পৰা উঠিছে গাড়ীখন, উঠি সি লৈ আগত অলপ লৈ গৈছে, লৈ যাই পেলাই কৈছে এতিয়া আমি যাওঁ এই বুলি কৈ মোক গাড়ীৰ পৰা নুমি লৈছে তজবুলে। সেই লৈ আহে আৰু ঘূৰি আমাৰ গাড়ী আজিলৈকে দেখা নাই। আৰু এতিয়া 5,000ও নাই, কিস্তিও নাই, গাড়ীও নাই। কিস্তি বিচাৰি ঘৰে ঘৰে ভিৰ কৰিছে ফাইনেন্সৰ এজেণ্ট। গাড়ীৰ কিস্তি অক্টোবৰত ফাৰ্ষ্ট কিস্তিটো দিলে, নৱেম্বৰত দিলে, তাৰ পাছত আজিলৈকে কোনো এটা কিস্তি দিয়া নাই। তাক ফোন কৰিলে ফোন ৰিচিভ নকৰে। তাৰপিছতে ফাইনেন্সৰ মানুহ ইফালে বাৰেপতি আহি থাকে। এতিয়া 5টা কিস্তি হৈ গ'ল, মাত্ৰ 2টা কিস্তিয়ে দিলে। গতিকে ঘৰখন বিপদত পৰি আছে। ফাইনেন্সৰ মানুহ সদায় আহে। এতিয়ালৈকে আমাৰ কোনো কিস্তি পাতি দিয়া নাই। তেওঁ কিস্তিৰ কথা ক'লে আজি দিম কালি দিম কৰি কাৰণে আমাৰ এতিয়া 5টা লাগি গ'ল, অলৰেডি নটিছ আহি গৈছে আমাৰ ঘৰত। সেইকাৰণে আমি সহায় বিচাৰিছোঁ। আমি ইয়াৰ বুলেৰো পিকআপ অংকুৰ গগৈ। কিস্তি বুলি কৈ এতিয়া কিস্তি দিয়া ফাইনেন্সৰ মানুহ যেতিয়া আহিল, মই বোলো কি হ'ল, এটা কিস্তি দিয়ে বুলি কৈ এতিয়া 10,000 টকাহে দিছে। ৰিচিপ্টখন চৰিফুলৰ মোবাইলত পাই দিছে। এতিয়া মই বোলো কি 10,000 টকা, আজি যেতিয়া ফাইনেন্সৰ মানুহ আহি মোক বহুত কিবা কিবি কয়। মই বোলো আপোনালোকে কি কৈ আছে? হয় গাড়ী লোৱাটো হয়, যি কৰিলে উপায় নাই আৰু, জেল খাব লাগিলেও খালে, কলকাতাক যাব লাগিব বোলে, অমুক তমুক এইবিলাক মানে দম দি পেলাই কথা কয়। মই বোলো আপোনালোকে যিমান দম দি কিবা কৰিলেও গাছ চাল কাটিলেও উপায় নাই। এতিয়া আমি হ'লো 10 টকাৰ মানুহ, এনেকুৱা বদমাচি কৰি ফাঁচি দিছে। এতিয়া কি ব্যৱস্থা কৰিব লাগে কৰিব পাৰোঁ। এই গেংটোৱে বাহনসমূহ বিক্ৰী কৰি দিয়াৰ অভিযোগ। এইটো চোৰাং চক্ৰই পাব, গাড়ী এইটো নিকেনে মণিপুৰ এইবিলাকত বিক্ৰী হয়। আৰু এই ভয়ংকৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড টিংখাঙৰ অংকুৰ গগৈ আৰু পৰাগ দিহিঙীয়া। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অংকুৰ আৰু পৰাগক। দুয়োৰে লগত জড়িত মঙলদৈ প্ৰাঞ্জল ডেকা আৰু কলাইগাঁৱৰ কৌশিক চৌধুৰীও ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। ইফালে এই লোকসকলক ঠগাইছে নিজৰ আপোন মানুহ। মোৰ নাম পল্লৱী বড়ো, ঘৰ ডেৰমুনে জাকুৱাপাৰা। মানে ধৰ আমাৰ ঘৰৰে হয়, দাদা হয়। মানে সি ক'লে কি মই গুৱাহাটীত ৰেপিডত গাড়ী চলাম, আমাক কেইখনমান গাড়ী লৈ দি বুলি ক'লে। সদায় ক'বা যায় মালিকহঁতক, ঘৰৰে আৰু ধৰ খাৱা লোৱা যায় সেনেকুৱা ধৰ আমি আগে পিছে পাৱাও নাই। তাক নহয় বুলিও ভাবছোঁ। সম্পৰ্কত দাদা সৰু হয়, প্ৰাঞ্জল ডেকা। তাৰপিছত সি যাক গাড়ীখন দিছে কৌশিক চৌধুৰী। তাৰপিছত পাই মই ধৰ আমি গোটেইকেইজনীয়ে গাড়ী লৈ দিলোঁ। লৈ দিয়াৰ পিছত অক্টোবৰ মাহত গাড়ী লৈ দিছোঁ। অক্টোবৰ মাহৰ পৰা সি এণ্টক স্কুটি গোটেইকেইজনীয়ে এণ্টকে টংলা হিন্দুজা ফাইনেন্সৰ পৰা 6খন হয়। তাৰপিছত সেই তেতিয়াৰ পৰা এতিয়া
গৈছিল ঘৰত গাড়ী কথা ক'ব গ'লে কাজিয়া কৰে মোৰ মানুহটো ক'ব গৈছিল তাৰপিছত গাড়ী হেৰি উলিয়াতো কিস্তি উলিয়াতো যি কৰা কৰিব যায় সেনেকৈ ক'লে কথা হ'ল যোৱা 24 চনৰ অক্টোবৰ মাহত মোৰে আলহী সদৃশ মহম্মদ শ্বৰিফুল হক মোৰ ঘৰলৈ আহিছিল আহি কৈছিল যে এনেকুৱা এটা গাড়ী ভাড়া লোৱা পাৰ্টি আছে গাড়ীখন তোমাৰ নামত লৈ দিলে তোমাক মাহিলী 5,000 টকাকৈ দিব এনেকুৱা এটা চক্ৰই আমাক পাইছিল আজি 1 বছৰ আগতে এই চক্ৰটোৱে কৈছিল যে গাড়ী এখন আপোনাৰ নামত ওলাই দিয়া আৰু আমি নিজে ফাইনেন্সটো মাৰি থাকিম আৰু তোমাক আপোনালোকক 5,000কৈ টকা দিম সেনেকৈ আমি বন্দী হৈ গ'লোঁ ইটোৰ পিছত সিটো সেনেকৈ দৰং জিলা বহুত মানুহ অলৰেডি তাতে বন্দী হৈ গৈছে সেই লোকেল এতিয়ালৈকে আমাৰ কোনো কিস্তি পাতি দিয়া নাই তেওঁ কিস্তিৰ কথা ক'লে আজি দিম কালি দিম কৰি কাৰণে আমাৰ এতিয়া 5টা লাগি গ'ল অলৰেডি নটিচ আহি গৈছে আমাৰ ঘৰত ভুক্তভোগীসকলে ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষী আৰু আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয় কিন্তু এটা কথা মনত ৰাখিব সহজ ধনৰ পিছত সহজতে নদৌৰিব কাৰণ লোভেই পাপ পাপেই মৃত্যু মঙ্গলদৈৰ পৰা গৌতম চহৰীয়া ৰিপৰ্ট অসম লাইভ 24